আপুনি কাৰ পৰা উপদেশ ল'ব? আপুনি যদি কিবা এটা দিশত মানে হাত দিব বিচাৰে, ইনিচিয়েটিভ ল'ব বিচাৰে, তেতিয়া উপদেশ কাৰ পৰা ল'ব? চাওক, উপদেশ যাৰ তাৰ পৰা লৈ লাভ নাই। আপোনাক ভাল পোৱা মানুহৰ পৰা আপুনি উপদেশ লৈ লাভ নাই, কাৰণ ভাল পোৱা আপোনাক বাৰু মানে ভাল পোৱা মানুহ বহুত আছে, কিন্তু তেওঁলোকৰ এক্সপিৰিয়েঞ্চ নাই। আপুনি যিটো এৰিয়াত কাম কৰিব, সেই এৰিয়াটোত জানো তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে জানে সেই বিষয়ে জানে, তেওঁলোকে জানে সেই বিষয়ত সেই দিশটোত ছাকচেছফুল নহয়। তেওঁলোকে যদি সেই দিশটোত ছাকচেছফুল নহয়, তাহলে সেই বিষয়ে তেওঁলোকৰ পৰা উপদেশ লৈ লাভ নাই। যদিও আপোনাক ভাল পায়, আপোনাক ভালৰ কাৰণে তেওঁলোকে উপদেশ দিব, কিন্তু উপদেশটো ভুল হ'ব। কিয় ভুল হ'ব? কাৰণ তেওঁলোকৰ সেই ফিল্ডখনৰ এক্সপিৰিয়েঞ্চ নাই, তেওঁলোকৰ সেই বিষয়ে একো জ্ঞান নাই। বেলেগ বিষয়ে জ্ঞান থাকিব পাৰে, আপোনাক ভাল পায় কাৰণে আপোনাক কিবা কিবি ক'ব পাৰে, গতিকে তেওঁলোকৰ পৰা মানে উপদেশ লৈ লাভ নাই। এতিয়া উপদেশ কাৰ পৰা ল'ব? উপদেশ যিয়ে আপুনি যিখন ফিল্ডত কাম কৰিব বিচাৰে, যিটো ফিল্ডত আপুনি ছাকচেছফুল হ'ব বিচাৰে, সেই ফিল্ডত অলৰেডি যিয়ে ছাকচেছফুল হৈছে তেওঁলোকৰ পৰা আপুনি উপদেশ ল'ব পাৰে, যিয়ে অলৰেডি যথেষ্টখিনি ছাকচেছফুল হৈছে। আকৌ এনকাৰেজমেণ্ট আপুনি কাৰ পৰা ল'ব পাৰে? এনকাৰেজমেণ্ট ল'ব পাৰে যিসকল ব্যক্তিয়ে মানে বহুবাৰ লুজাৰ হৈছে, বহুবাৰ আনচাকচেছফুল হৈছে, তাৰপিছতো হাৰ মৰা নাই, তাৰপিছতো ইনিচিয়েটিভ লৈ থাকে, তেনেকুৱা ব্যক্তিৰ পৰা আপুনি এনকাৰেজমেণ্ট ল'ব পাৰে। তেওঁলোকে কেতিয়াও ডিমটিভেট নকৰে।